2026 চনৰ নতুন ভোটাৰ লিষ্ট আহি গ'ল। যদি আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো কাৰেকশ্যন কৰিছে অথবা আপোনালোকে এইবাৰ নতুনকৈ ভোটাৰ আই ডি কাৰ্ড আবেদন কৰিছে, তেনেহ'লে আপোনালোকে আজিয়ে 2026 চনৰ ভোটাৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হৈছে নে হোৱা নাই বা আপোনালোকৰ নামটো কাৰেকশ্যন হৈছে নে হোৱা নাই। কেনেকুৱাকৈ আপোনালোকে 2026 চনৰ ভোটাৰ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটোৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে ফাৰ্ষ্ট ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। এইটো অপশ্যনত অহাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত বহুতো ছাৰ্ভিচ দিয়া আছে। ইয়াত যিটো 2 নম্বৰত অপশ্যন দিয়া আছে PDF ই-ৰোল। এতিয়া আপোনালোকে PDF ই-ৰোলৰ ওপৰত এবাৰ ক্লিক কৰিব। PDF ই-ৰোল যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত আহি যাব ষ্টেট নাম। ইয়াত চাব এইফালত 3 নম্বৰত দিয়া আছে ষ্টেট নাম আছাম। এতিয়া আপোনালোকে আছামৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব দিয়া আছে আছাম। এতিয়া আপোনালোকে আছামৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 3 নম্বৰত দিয়া থাকিব PDF ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব PDF ইলেক্ট্ৰিকেল ৰোল। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে 2026 আৰু এইফালে চাব দিয়া আছে 2005। আপোনালোকে এইটো অপশ্যনৰ পৰা 2005 চনৰ লিষ্ট চাব পাৰিব আৰু 2026 চনৰো চাব পাৰিব। ইয়াত চাব দিয়া আছে 2026। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব PDF ইলেক্ট্ৰিকেল ৰোল ফৰ দ্য ইয়াৰ 2026। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত অলৰেডি ষ্টেট নাম আছাম দিয়া থাকিব আৰু এইফালত চাব এইফালত চনটো দিয়া থাকিব 2026 আৰু এইফালত চাব দিয়া আছে ৰোল টাইপ। ইয়াত ক্লিক কৰিব। ইয়াত আহি যাব ডিফেক্ট ৰোল 2026 আৰু ইয়াত চাব দিয়া আছে ডিষ্ট্ৰিক্ট। চিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ এছেম্বলিৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ এছেম্বলিৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত অলৰেডি লেংগুৱেজ এছামিছটো আহি যাব আৰু ইয়াত চাব দিয়া আছে কেপচা। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট কেপচাটো বহাই দিব। যি কেপচা আহি যায়, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে অলপমান তলত আহি যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ডাউনলোডত ক্লিক নকৰিব, কেপচাটো বহাই দিব ফাৰ্ষ্ট। দিয়াৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত আহি যাব আপোনাৰ চেণ্টাৰৰ নাম। এতিয়া আপোনালোকে ইয়াত চাব আপোনালোকে 2025 চনত যিটো চেণ্টাৰত পৰিছিল বা যিটো আপোনালোকৰ চেণ্টাৰৰ নাম আছে, পলিং চেণ্টাৰৰ নাম আছে, আপোনালোকে ইয়াত আহি যাব এনেকুৱাকৈ। চাৰ্চৰ অপশ্যন দিয়া আছে। আপোনালোকে ইয়াত লিখি চাৰ্চ কৰিব আপোনালোকে অথবা ইয়াত চাব ইয়াত আপোনালোকৰ চেণ্টাৰৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ চেণ্টাৰৰ নাম হয় আপোনালোকে ইয়াত চাব এনেকুৱাকৈ অথবা আপোনালোকে ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো লিখি চাৰ্চ কৰি দিব। ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ চেণ্টাৰৰ নাম হয় আপোনালোকে ইয়াত ফাৰ্ষ্ট চিলেক্টত টিক মাৰ্ক দি দিব। ইয়াত চাব ইয়াত এনেকুৱাকৈ টিক মাৰ্ক দি দিব। তাৰপিছত আপোনালোকে এতিয়া ডাউনলোড চিলেক্টৰ ওপৰত ক্লিক কৰিব। ডাউনলোড চিলেক্ট PDF। এতিয়া অলপমান লোডিং ল'ব এনেকুৱাকৈ। আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত চাব ইয়াত অলপমান ৱেইট কৰিব। ইয়াত এনেকুৱাকৈ ডাউনলোড হৈ যাব। আপোনাৰ মোবাইলত আপোনাৰ গাঁৱৰ বা আপোনাৰ চেণ্টাৰৰ লিষ্টটো ইয়াত PDFটো ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি চেক কৰি ল'ব। যদি আপোনালোকে এইবাৰ নতুনকৈ ভোটাৰ আই ডি কাৰ্ড
আবেদন কৰিছে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হৈছে নে হোৱা নাই। যদি আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো কাৰেকশ্যন কৰিছে, ইয়াত আপোনালোকৰ নামটো কাৰেকশ্যন হৈছে নে হোৱা নাই, আপোনালোকে 2026 চনৰ লিষ্টটো এনেকৈ চেক কৰক। 2026 চনৰ লিষ্টটো কিন্তু আজি মুকলি হৈ গৈছে। আপোনালোকে আজিয়ে লিষ্টটো ডাউনলোড কৰি এনেকুৱাকৈ আপোনালোকে আপোনাৰ মোবাইলৰ পৰা চেক কৰক আৰু আপোনালোকে লিষ্টটো ডাউনলোড কৰি প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিয়ক। যদি আপোনালোকক ফটোৱালা ভোটাৰ লিষ্ট লাগে, কেনেকুৱাকৈ আপোনালোকে ফটোৱালা ভোটাৰ লিষ্টটো অনলাইনৰ পৰা চাব পাৰিব, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে এনেকৈ 2026 ভোটাৰ লিষ্টটো ডাউনলোড কৰক আজিয়ে।